ধুবুৰীৰ বীৰসিং জৰুৱা সমষ্টিত অখিল গগৈৰ গণসমাৱেশ। এই অখিল গগৈৰ গণসমাৱেশত দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ লোক আৰু একেটা সময়তে অখিল গগৈয়ে সেই বীৰসিং জৰুৱা সমষ্টিৰ পৰা এবাৰ হুংকাৰ দিলে বিজেপিক। মহিলাসকল আৰু আমাৰ ৰাইজৰ দলৰ ধুবুৰী জিলা কমিটিৰ সভাপতি জামালউদ্দিন জামালকা, আমাৰ সাংগঠনিক সম্পাদক কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মুছলিম উদ্দিন চৌধুৰী, আমাৰ এই অঞ্চলৰ আঞ্চলিক পঞ্চায়তৰ আপোনালোকে জয়ী কৰাইছে নহয় জানো ইয়াকো? তো আমাৰ আব্দুল আৱাল মণ্ডল আৰু আজিৰ সভাৰ সভাপতি মহোদয়, আপোনালোক সকলোকে নমস্কাৰ জনাই মই চমুকে কেইটামান কথা পাতিব খুজিম। মইতো ভাবো যে বেলেগ কথা পতাৰ আগত আজিৰ সভাখনত প্ৰথম এটাই প্ৰস্তাৱ ল'ব লাগে যে আপোনালোকৰ মই যিটো ঠাইলৈকে আহিলো সেই জেগাটোৰ নাম কি? বন্দীখানালৈকে যিটো ৰাস্তা আছে, এইটো ৰাস্তা বুলি একো বস্তু নাই ইয়াত, হয়নে? ইয়াত ৰাস্তা বুলি একো বস্তু নাই, অকল বালি আছে, ধূলি আছে, পথাৰ আছে আৰু পথাৰটোত অকণমান ওখ চাপৰ এনেকুৱা আছে, হয়নে নহয়? মইতো ভাবো যে আজিৰ সভাখনত আজিৰ সভাখনত প্ৰথম প্ৰস্তাৱ হ'ব লাগে যে অতি সোনকালে বন্দীখানা পৰ্যন্ত এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে বুলি ক'ব লাগিব? বিলাসী পাৰৰ পৰা বন্দীখানালৈকে ন, ফুলকাটাৰী, বন্দীখানা ভায়া ফুলকাটাৰী ন, তো এই ৰাস্তাটো অতি সোনকালে বনাব লাগে বুলি মই অসমৰ মুখ্যমন্ত্ৰীক এই ঠাইৰ পৰা দাবী উত্থাপন কৰিছো। আপোনালোকৰতো ৰাস্তাটো ৰাস্তা বুলি একো বস্তু নাই, হয়নে? বাৰিষা দিনত চাগে নাৱতহে যাব লাগিব ইয়াত, নহয়নে? ৰাস্তা বুলি বস্তুটো নায়ে। তাৰ পাছত আকৌ এই গোটেই জাগাখিনি দেখি অনুমান হৈছে যে এইখিনি বানপানী আৰু নদী খহনীয়া, হয়নে? বানপানী আৰু নদী খহনীয়া যদি ইয়াত ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে মানুহ ইয়াত কোনেও শান্তিৰে বসবাস কৰিব নোৱাৰে। ইয়াত কোন MLA? আপোনালোকৰ MLA কোন হয়? ৱাজেদ দা, আমাৰ ৱাজেদ আলী চৌধুৰী দাদা কিমান বছৰ MLA হৈ আছে? এইটো সমষ্টিত কিমান বছৰ MLA হৈ আছে? কেইবছৰ? 25 years, 25 বছৰ MLA। 25 বছৰ MLA ইয়াতে ৱাজেদ দা নে এইটো নতুনকে পৰিছে নে আগৰ পৰাই ৱাজেদ দাৰ সমষ্টি? 25 বছৰ MLA, ৰাস্তাটো বনোৱা নাই। তেতিয়াতো মোৰ লগতে বহে MLA হিচাপে, একেলগতে বহো, মই এতিয়া গালিও পাৰিব নোৱাৰো। মন্ত্ৰীও আছিল না, কি মন্ত্ৰী আছিলে? চৰ উন্নয়ন মন্ত্ৰীও আছিলে। এতিয়াতো মইতো কংগ্ৰেছৰ লগত অলপ বন্ধু হৈ গলো এতিয়া, নহলেতো আজি বেয়াই কথা আছিলে। মই কি কম এতিয়া? মই ৱাজেদ দাক ইয়াৰ পৰা অনুৰোধ কৰিছো যে ৱাজেদ দাই নিজৰ পইচা খৰচ কৰি হলেও যদি চৰকাৰৰ পৰা ৰাস্তা আনিব নোৱাৰে, মইতো 25 বছৰ নহয়, মই 10 বছৰ থাকিলে 5 বছৰতে মই ৰাস্তা বনালোহেঁতেন। 10 বছৰ থাকিলে যদি মই ৰাস্তা বনাব নোৱাৰো, তাৰপিছত আৰু মই জীৱনত কেতিয়াও MLA নহওঁ ভাই। 25 বছৰ MLA থাকি যদি
হাজাৰ হাজাৰ মানুহ থকা এই জেগাটোত যদি এটাও ৰাস্তা নাই, তেতিয়াহ'লেতো ক'বলৈ বেয়া, কিন্তু মইতো ক'বই লাগিব, উপায় নাই। মোক বেয়া পালেও উপায় নাই যে যদি 25 বছৰ ৰাস্তা বনাব যদি নোৱাৰে, তেতিয়াহ'লে MLA নোহোৱাই ভাল, হয়নে নহয়? মই ৱাজেদ দাক এবাৰ এৰি দিবলৈকে কওঁ নেকি, হয়নে নহয়? এতিয়া এই টিভিকেইটা আছে কাৰণে মই বেছি টানকে ক'ব পৰা নাই। সিহঁতি একদম কংগ্ৰেছৰ লগত অখিল গগৈ পুৰা যুদ্ধ লাগিছে বুলি উলিয়াই দিবগে গৈ তেখেতসকলে গৈ, বুজিছেনে নাই? কিন্তু একদম সঁচা কথা দেই, বেয়া পাই ভাল পাই মই নাজানো। 25 বছৰ MLA কৈ থাকি নিজৰ সমষ্টিত যদি এই ৰাস্তাটো অকল কেৱল বালি আছে আৰু বালি আছে। মই আহিছো যে চাওকচোন, আপুনি মোৰ পেণ্টটো চাওক, এইটো পেণ্টটো চাওকচোন, গাড়ীটো অহাৰ পাছতো কেনেকুৱা হৈছে, হয়নে নহয়? মোৰ মূৰটো চাওকচোন, আজি চৰ্দি হোৱাটো কনফাৰ্ম, হয়নে নহয়? মই বেয়া নাপাব ৱাজেদ দা, মই আপোনাৰ সমষ্টিলৈ আহিছিলো, মই আপোনাক ব্যক্তিগতভাৱে বেয়া নাপাওঁ, ভালেই পাওঁ, কিন্তু আপোনাৰ সমষ্টিটোত যিমান ৰাস্তা বেয়া, ইয়াৰ পাছত আচলতে মই বেয়া নাপাব ৱাজেদ দা, আপুনি আকৌ MLA হ'ব নালাগে, হয়নে নহয় কওক? মইতো বিজেপি হোৱা হলেতো এতিয়া উৰাই দিলোহেঁতেন, কিন্তু এতিয়া যিহেতু কংগ্ৰেছ আৰু এইবাৰ বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত বন্ধু হৈছো, সেইকাৰণে মই বেছি গালি নাপাৰো। ৱাজেদ দাই নিশ্চয় এইটো কথা কলে বুজি পাব যে 25 বছৰ MLA হোৱাৰ পাছত যদি সঁচাকে এই ৰাস্তাটো যদি ৰাস্তা এতিয়ালৈকে অকমানো বনাব পৰা নাই, তেতিয়াহ'লে MLA হোৱা উচিত নহয়। 25 বছৰ MLA হোৱাৰ পাছত যদি এটা ৰাস্তা বনাব নোৱাৰে, য'ত হাজাৰ হাজাৰ মানুহ, চাওক আপোনাৰ চাৰিওফালে মানুহ, এই গোটেই চাৰিওফালে মানুহ, অথচ এটা ৰাস্তা নাই, তেতিয়াহ'লে মই ভাবো যে তেখেতে আৰু ভৱিষ্যতে ইয়াৰ পৰা MLA নোহোৱাটো ভাল হ'ব, হয়নে নহয় কওক? এইটো বেয়া নাপাব, মই কংগ্ৰেছ দলৰ বিৰুদ্ধে কোৱা নাই, কিন্তু 25 বছৰ MLA কৈ থকাৰ পাছত ইমান বেয়া ৰাস্তা থাকিলে আৰু মই হলেতো কেতিয়াও ভোট নিদিওঁ দেই, বেয়া নাপাব, আপোনালোকেহে দি আছে আৰু, মই হলেতো নিদিওঁ কিন্তু কেতিয়াও। তো সিমানখিনি মই নকওঁ আৰু, এতিয়া মই কংগ্ৰেছৰ লগত বন্ধু পাতিছোতো। মই চিধা চিধিকে আপোনালোকৰ লগত কেইটামান কথা পাতিম। শ্ৰদ্ধেয় ৰাইজ, 26 অক্টোবৰৰ পৰা মই অখিল গগৈয়ে গোটেই অসমতে ঘূৰি আছো। কেতিয়াবা ধুবুৰীলৈ আহিছো, কেতিয়াবা গোৱালপাৰা আহিছো, কেতিয়াবা কামৰূপ গৈছো, কেতিয়াবা ওদালগুৰি গৈছো, কেতিয়াবা নগাঁৱত মিটিং কৰিছো, কেতিয়াবা শিৱসাগৰত কৰিছো, কেতিয়াবা ডিব্ৰুগড়, কেতিয়াবা শদিয়া, কেতিয়াবা বৰাকত। 26 অক্টোবৰৰ পৰা মই ঘৰলৈ যোৱা নাই, অকল মিটিং কৰি কৰি ঘূৰি ফুৰিছো, আৰু চব মানুহক মই এটাই কথা কৈছো, সেইদিনাকে মই ঘৰ যাম যিদিনা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাই থৈ যাব পাৰিম। ভাল হবনে বেয়া হব? ভাল হবনে বেয়া হব? এই চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাব লাগে নে নালাগে? ব্ৰহ্মপুত্ৰত উটুৱাব লাগে নে নালাগে? লাগে? কেলে লাগে? কেলে লাগে? বিজেপি চৰকাৰক আমি কিয় ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে? 1 নম্বৰ, আপোনালোক যে মুছলমান মানুহ আছে, মুছলমান মানুহৰ যদি দাড়ি আছে, মুছলমান মানুহৰ যদি টুপি পিন্ধি আছে, আৰু যদি মুছলমান মহিলাই যদি এই হিজাবখন লৈ আছে, আমি উৰ্নি বুলি কওঁ, আপোনালোকে হিজাব বুলি কয় ন? তো এই যদি চুৰ্ণি বা হিজাবখন যদি লৈ আছে, তেতিয়াহ'লে কোনো মুছলমান মানুহ বীৰসিং জৰুৱা বা ধুবুৰীৰ পৰা গুৱাহাটীলৈ শান্তিৰে যাব নোৱাৰে, ভয়ে ভয়ে যাব লাগে। ৰাস্তাত কিজানি বিজেপিৰ মানুহে পিকে, RSSৰ মানুহে আক্ৰমণ কৰে, বজৰং দলৰ মানুহে কিজানি কৰবাত মাৰি দিয়ে,
কৰবাত আক্ৰমণ কৰে, কৰবাত পিটি দিয়ে, কৰবাত কাণত ধৰাই, এইবুলি আপোনালোকে ভয়ে ভয়ে থাকিব লাগে নে নাই? লাগে নে নাই? মই মহিলাসকলক সুধিছো, আপোনালোকে গুৱাহাটীলৈ যাওঁতে ভয় কৰে নে নকৰে? কৰে নে নকৰে? কৰে। কেলে কৰে? কাৰণ এতিয়া বিজেপি, RSS আৰু বজৰং দল ওলাইছে যে সিহঁতে মুছলমান বুলি ক'লে ৰাস্তাতে আক্ৰমণ কৰে, ভয় খুৱায়, বেয়া ব্যৱহাৰ কৰে, মিয়া মিয়া বুলি গালি দিয়ে আৰু তহঁতিয়ে দেশখন খালি বুলি অত্যাচাৰ কৰে। হয়নে নহয় গাইজ? হয়নে নহয়? হয়নে নহয়? যিখন চৰকাৰ, এটা চৰকাৰ কোনে চলাইছে? বিজেপিয়ে। হয়নে নহয়? হিমন্তই হয়নে নহয়? হয়নে নহয়? RSS চৰকাৰ চলাইছে নে নাই? যি চৰকাৰ চলায়, সি চৰকাৰৰ দিনত মানুহক শান্তিত থাকিবলৈ নিদিয়ে, মানুহে ভয়ে ভয়ে থাকিব লাগে, সেই চৰকাৰ কেতিয়াও ভাল চৰকাৰ নহয়। আৰু তেনেকুৱা বেয়া চৰকাৰক ব্ৰহ্মপুত্ৰক উটুৱাই দিয়াৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। মই আপোনালোকক খতমকে কৈছো, মই আপোনালোকক সুধিবলৈ আহিছো, আপোনালোকৰ এই চৰত আহি মই সুধিবলৈ আহিছো যে 2026 চনত ৰাইজৰ দল, কংগ্ৰেছ, বামপন্থী সব দলবিলাকে মিলি এইবাৰ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজো, হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ পঠিয়াই দিব খোজো। আপোনালোক আমাৰ লগত থাকিব নে নাথাকে? থাকিব নে নাথাকে? থাকিব নে নাথাকে? আমি চবেই, মই উজনি অসমৰ হিন্দু ল'ৰা, মই উজনি অসমৰ আহোম ল'ৰা, মই উজনি অসমৰ খিলঞ্জীয়া আহোম মানুহ হয়, মই অসমৰ আটাইতকৈ দমদাৰ অসমীয়া মানুহ হয়, দমদাৰ অসমীয়া মানুহ হয়। মই উজনি অসমৰ যোৰহাটৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছো, কবলৈ আহিছো যে বিজেপিয়ে আপোনালোকক বহু অত্যাচাৰ কৰিলে, এই অত্যাচাৰ আৰু সহ্য কৰিব নোৱাৰি এইবাৰ বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াম। আপোনালোক আমাৰ লগত থাকিবনে নাই? সঁচাকে থাকিবনে নাই? থাকিবনে নাই? থাকিবনে নাই? এইবাৰ আমি স্পষ্ট কৰি দিবলৈ আহিছো, স্পষ্ট কৰি দিবলৈ আহিছো, ৰাইজৰ দল, অখিল গগৈ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, আপোনাৰ কি কয়, আপোনাৰ CPIM, CPI, যিমানবিলাক দল আছে আৰু লুৰিণজ্যোতি গগৈ, সকলোবিলাক মানুহ এইবাৰ আমি লগ হৈছো। আৰু লগ হোৱাৰ একমাত্ৰ কথাটো হ'ল যে বিজেপিক যদি আমি খেদিব নোৱাৰো তেতিয়াহ'লে কোনো মানুহ শান্তিত থাকিব নোৱাৰে, চবেই ভয়ে ভয়ে থাকিব লাগে। সেইকাৰণে এইবাৰ বিজেপিক খেদিম বুলি শপত লৈ কচম খাই আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকে এইবাৰ সহায় কৰিবনে নকৰে? কৰিবনে নকৰে? কৰিবনে নকৰে? আমি বিজেপিক কেলে খেদিব লাগে? এক নম্বৰ কথা, আমি নিজে শান্তিৰে থাকিবৰ কাৰণে, ভয় নকৰাকৈ থাকিবৰ কাৰণে, নিজৰ অসম ভূমিত যাতে অসমীয়া হিচাপে নিজে দপদপাই থাকিব পাৰো, দিল্লীলৈ যাতে ভয় কৰিব নালাগে, পুলিচলৈ যাতে ভয় কৰিব নালাগে, RSSৰ গুণ্ডালৈ যাতে ভয় কৰিব নালাগে, হিন্দু মুছলমান যাতে সকলোৱে একেলগে থাকিব পাৰো, তাৰ কাৰণে এইবাৰ আমি বিজেপিক খেদিব খোজো। ভাল হ'ব নে বেয়া হ'ব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।